Hello friends, welcome back to my another videos. এতিয়া বৰ্তমান আছো হোটেলত ভাবিছো কফি একাপ খাই লওঁ, খাই বৈ ইয়াৰ পৰা ওলাম আৰু কৈ দিছো ক'ত যাব আহিছো আজি যাব আহিছো অৰুণাচলৰ চেঁচালৈকে যাম বুলি ভাবিছো। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো, কফি কাপ খাই লওঁ, প্ৰথমতে খাই লৈ পেলাই ব্লগটো ষ্টাৰ্ট কৰো বলক। এইফালে আমি এতিয়া বৰ্তমান ওলাই আহিছো আৰু চাহ খাই বৈ ধুনীয়াকৈ, আৰু এইফালে এয়া আমি পামগে আৰু এতিয়া ভালুকপুং পামগে ইয়াৰ পৰা গৈ ডাইৰেক্ট। ভালুকপুঙত অলপ টাইম ৰখিম, আপোনালোকক ভিউটো দেখুৱাম। এইফালে চাওক, এয়া ভালুকপুং পাই গ'লোহি আমি, আৰু এইফালে চাওক এয়া নামি আহিলোঁ। এইফালে চাওক ত্ৰিদীপে খোজকাঢ়ি গৈ আছে পানীখিনিৰ ওচৰলৈ, আৰু এইফালে চাওক এইখিনিত অলপমান খেলুৱৈ পৰি থকা নিচিনা হৈ আছে পূৰা। এই পানী আহে সেইবাবে ইয়াত খেলুৱৈ পৰি আছে, আৰু গোটেই ভিউটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াৰ পৰাও মই এবাৰ দেখুৱাই দিছোঁ ৰাস্তাৰ পৰা। দেখিবলৈ পাইছে আপোনালোকে ভিউটো। ইয়াতে খানা চানা খাবলৈ মানুহবোৰ আহি থাকে। এইফালে আমি এতিয়া অৰুণাচল সোমাই গ'লোঁ আৰু এইফালে আমাৰ পৰা পাছ হিচাপত লৈছে, আমাৰ পৰা 120 টকাকৈ লৈছে পাৰ পাৰ্চন। 120 টকাকৈ পৰিছে আমাৰ পাছ বনাওঁতে, আৰু আমি চেঁচালৈকে যাম সেইবাবে পাছ মানে 120 টকাকৈ পৰিছে, আৰু তাৰ পৰা আগলৈ গ'লে সেই অনুপাতে মানে বাঢ়ি গৈ থাকে পইচাটো। আমি চেঁচালৈকে যাম সেইবাবে আমাৰ পৰা পাছ ল'লে মানে 120 টকা কৈ দিছোঁ ধুনীয়াকৈ। আপোনালোক আহিলে ধুনীয়াকৈ পাছ বনাই ল'ব পাৰিব ইয়াতেই। বেছি টাইম নালাগে, 10-15 মিনিটত পাছ বনি যায়, তাৰপিছত আপোনালোকৰ এণ্ট্ৰি হৈ যাব ইয়াত। এইফালে চাওক, এখন লোহাৰৰ ব্ৰিজ আছে, চাওক মই দেখাই দিছোঁ গোটেই ব্ৰিজখন এবাৰ। আৰু এইফালে এখন গাড়ীহে পাৰ হ'ব পাৰে, এটা ছাইডৰ পৰা যদি এখন গাড়ী আহে সিফালে আকৌ এখন গাড়ী সোমাব নোৱাৰে, ৰখি দিব লাগে, কাৰণ ব্ৰিজখন বহুত সৰু হয়। এখন লোহাৰৰ ব্ৰিজ হয়, কমপ্লিট লোহাৰ এখন। চাওক কি ধুনীয়াকৈ বনাই থৈছে। এইখন বহুত পুৰণি ব্ৰিজ হয়, এতিয়া বনোৱা নহয়। এইখন বহুত ইংৰাজৰ দিনৰে হ'ব পাৰে, মই ভালকৈ নাজানো গোটেইখিনি, কৈছোঁ জাষ্ট তেনেকুৱা টাইমৰে হ'ব হয়তো। চাওক কি ধুনীয়া হৈ আছে এতিয়াও ব্ৰিজখন, দেখিছে আপোনালোকে। আৰু এইফালে এয়া ব্ৰিজ পাৰ হৈ গ'লোঁ আমি,